বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বহনক্ষম কৃষি পদ্ধতিয়ে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে। খেতিপথাৰত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ আৰু ইয়াৰ দ্বাৰা হোৱা মাটিৰ প্ৰদূষণে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰা একমাত্ৰ উপায় হৈছে বহনক্ষম কৃষি পদ্ধতি। কেঁচু হ'ল বহনক্ষম কৃষি ব্যৱস্থাৰ এক মূল উপাদান। কেঁচুবোৰে সাধাৰণতে মাটি ঢিলা কৰে, যাৰ ফলত এজোপা উদ্ভিদ সহজে মাটিৰ পৰা পুষ্টি আহৰণ কৰিব পাৰে। কেঁচুৱে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে আৰু মাটিৰ উৰ্বৰতা গুণ স্থিৰ কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৱেষকসকলৰ ধাৰণা অনুসৰি কেঁচুৰ দ্বাৰা উদ্ভিদলৈ নাইট্ৰজেন আৰু কাৰ্বন দ্ৰুত হাৰত স্থানান্তৰ হয়। কেঁচু আৰু জীৱাণুৱে একেলগে পচন ক্ৰিয়া সংঘটিত কৰি জৈৱিক আৰু আৱৰ্জনাক পুষ্টি সমৃদ্ধ সামগ্ৰীলৈ ৰূপান্তৰ কৰে। তদুপৰি কেঁচুৱে মাটিৰ পৃষ্ঠত শৌচ পদাৰ্থ বা ভাৰ্মিকাষ্ট জমা কৰে। এই ভাৰ্মিকাষ্টত যথেষ্ট পৰিমাণে NPK থাকে, যিবোৰ উদ্ভিদৰ বাবে সহজেই উপলব্ধ। ভাৰ্মিকাষ্টত পোৱা হিউমিক এচিড আৰু উদ্ভিদৰ বিকাশত সহায় কৰা হৰমনে শস্যৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। বিভিন্ন প্ৰজাতিৰ কেঁচু ব্যৱহাৰ কৰি উৎপাদন কৰা কেঁচু সাৰ প্ৰয়োগ কৰিলে মাটিৰ স্বাস্থ্য দীৰ্ঘদিনৰ বাবে অটুট থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।